Hey guys, আজি বহুত দিনৰ পিছত মই সৰু মিনি ব্লগ এটা লৈ আহিছো আৰু ব্লগটো কিচেনৰ পৰা আৰম্ভ কৰিছো। ৰাতিপুৱা বাপেক আৰু পুতেকে যোৱাৰ পিছতে মোৰ ব্ৰেকফাষ্ট কৰা হয়, আপোনালোক সকলোৱে গমেই পায়। তো আজি ৰাতিপুৱা উঠা অকমান দেৰি হৈছিল, সেই কাৰণে ভাবিলো আজি ভাতকে বনাই দিও আৰু মই ভাত আৰু ভাজি বনালো অকনমান। আমাৰ ট্ৰেডিশনেল ফুড মানে চামৰে ভাত বুলি কয়। আৰু তাৰ পিছতে মই গা পা আগতেকে ধুইছিলো ভাত নোখোৱা আগতে, আৰু এফালে মই ক্ৰীম সানি লৈছো, ওলাই যাব লাগে যিহেতু মোৰ ডান্স প্ৰেক্টিছ কৰিবলৈ, সেই কাৰণে ফটাফট ওলাইছো ঘৰৰ কামখিনি শেষ কৰিয়ে যাওঁ, নহলে আহি আকৌ ভাত বনাবলৈ থাকে। আৰু এফালে মই কাপোৰ পিন্ধি মেলি ৰেডি হলো আৰু চুলিও ফনিয়াই ললো। তাৰ পিছতে মোৰ কাণফুলি পিন্ধিবলৈ আছিল, কাণফুলিযোৰ মই পিন্ধি শুব নোৱাৰো, সেইকাৰণে মই সদায় খুলিয়ে থওঁ আৰু কৰবালৈ যাবলৈ হলেহে মই কাণফুলিযোৰ পিন্ধি লওঁ। আৰু মই কাণফুলি পিন্ধি হোৱাৰ পিছতে ৰুমৰ পৰা ওলাই আহিলো। দেখিছে আপোনালোকে ৰাস্তাতে লগৰ এজনী ৰৈ আছিল, তাই যে অথনিতে ওলাই মেলি মোক ফোন কৰিছে আৰু তাই ৰৈ আছিলে টমটম এটা লৈ পিনে ৰাস্তাতে, আৰু মই তাইৰ ওচৰত আহি পালো। তাৰপিছত আমি ফাইনেলি ডান্স কৰিবলৈ আহি পুৰা মানে আমাৰ এফালে তো এতিয়া আমি ডান্স প্ৰেক্টিছ কৰোঁ গাইজ, এতিয়ালৈ আহোঁ, বাই বাই।